নমস্কাৰ মৰমৰ বন্ধু-বান্ধৱীসকল। আজিৰে পৰা মই এই চেনেলত ক্লাছ 8ৰ মেথছৰ যিখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন লগতে এনসাৰ আমি দি যাম আৰু তোমালোকে পাৰিলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখি দিবা। 8ৰ কাৰণে লেসন 1 অধ্যায় নম্বৰ 1 পৰিমেয় সংখ্যা। পৰিমেয় সংখ্যাৰ যোনটো লেসন আছে প্ৰথম লেসনটো ইয়াৰ পৰা কেনেকুৱা ধৰণৰ তোমালোকৰ পৰীক্ষাত প্ৰশ্ন আহিব, এনুৱেল এক্সামত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব আমি A to Z প্ৰশ্ন আলোচনা কৰিম। এতিয়া তোমালোকে কি কৰে কিতাপখন ওলাবা আৰু কিতাপখন ওলোৱাৰ পিছত তোমালোকে কি কৰিবা তলৰ দিকে অলপ স্ক্ৰল ডাউন কৰি যাবা। ঠিক আছে, এতিয়া তোমালোকৰ পৰীক্ষাত সুধিব পাৰে প্ৰশ্নত। এতিয়া ইয়াতে তোমালোকক দেখা পাইছা পৰীক্ষাত তোমালোকক প্ৰশ্ন সুধিব পাৰে যে পৰিমেয় সংখ্যা কাক বোলে। ঠিক আছে, পৰিমেয় সংখ্যা কাক বোলে বুলি সোধে পৰীক্ষাত, বা ৰেচনেল নাম্বাৰ কাক বুলি কয়। ঠিক আছে, এই কথাখিনি তোমালোকে ভালদৰে কি কৰা কিতাপত লিখি টিক চিন মাৰি ল'বা। ঠিক আছে, যেনেকৈ মই টিক চিন মাৰি লৈছোঁতে এনেকৈ চেম তোমালোকে কলমত দাগ দি ল'বা। ঠিক আছে, ইয়াত লিখা আছে যে যিবোৰ সংখ্যাক পি বা কিউ আহিত লিখিব পৰা যায়, য'ত পি আৰু কিউ অখণ্ড সংখ্যা আৰু কিউ নট ইজিকেল টু 0, সেই সংখ্যাবোৰক পৰিমেয় সংখ্যা বুলি কোৱা হয়। ঠিক আছে, আমি এনেকৈ লিখিব লাগিব। নেক্সট কি আছে আমি চাওঁ। এতিয়া তোমালোকে নিশ্চয় দেখা পাইছা স্ক্ৰীনত যে ইয়াতে কৈছে গতিকে সকলোবোৰ অখণ্ড সংখ্যাই কি কৈছে পৰিমেয় সংখ্যা বুলি কৈছে। সকলোবোৰ অখণ্ড সংখ্যাই কি কৈছে পৰিমেয় সংখ্যা। কিন্তু প্ৰশ্ন আমাক দিছে ইয়াতে চাবা, তোমালোকক স্ক্ৰীনত দেখাৰ চেষ্টা কৰিছোঁ মই। কিন্তু আমাৰ প্ৰশ্ন দিছে এটা যে সকলো পৰিমেয় সংখ্যাই অখণ্ড সংখ্যা হয়নে বুলি কৈছে। সকলো পৰিমেয় সংখ্যাই অখণ্ড সংখ্যা হয়নে নহয়, একচুৱেলি কি হ'ব নহয়। ঠিক আছে, এইটো হ'ব নহয়। সকলো স্বাভাৱিক সংখ্যাই পৰিমেয় সংখ্যা হয়নে নহয়, এইটো কি হ'ব হয়। ঠিক আছে, এইবিলাক কুৱেশ্যন তোমালোকৰ পৰীক্ষাত আহিব পাৰে, সেইকাৰণে তোমালোকক কি কৰিছোঁ টিক চিন দি দিছোঁ। যিখিনি মই টিক চিন দিম সেইবিলাক তোমালোকৰ মেট্ৰিক পৰীক্ষাত কিন্তু আহিব। ঠিক আছে, মই যিবিলাক কথা এই ভিডিঅ'ৰ যোগেদি তোমালোকৰ কথা পাতি আছোঁ সেইবোৰ কিন্তু তোমালোকৰ মেট্ৰিক পৰীক্ষাতো আহে কেতিয়াবা, আৰু এই তোমালোকৰ ক্লাছ 8ৰ এনুৱেল টেষ্ট এক্সামতো কিন্তু বহুত দৰকাৰ হ'ব। ঠিক আছে, তোমালোকৰ পৰীক্ষাত কেতিয়াবা আহে যে ধনাত্মক পৰিমেয় সংখ্যা কি, তেতিয়া তোমালোকে কি লিখিবা, তেতিয়া তোমালোকে লিখিব লাগিব এটা পৰিমেয় সংখ্যা, এই যে এইখিনি পৰা লিখিব লাগিব। মই কৈছোঁ তোমালোকক এই কথাখিনি তোমালোকে ভালকৈ মনত ৰাখি ল'বা। ঠিক আছে, টিক চিন মাৰি ল'বা। তাৰপিছত ঋণাত্মক পৰিমেয় সংখ্যা কাক বোলে তোমালোকৰ পৰীক্ষাত সুধি থাকে বাৰে, সেইকাৰণে তোমালোকে এইখিনি কথা ভালদৰে টিক চিন মাৰি ল'বা। ইয়াৰ পৰা আহিব যে ঋণাত্মক পৰিমেয় সংখ্যা কাক বোলে আৰু উদাহৰণ দিয়া। ঠিক আছে, এইবোৰ চাব লাগিব। তাৰপিছত তোমালোকে তলত দিকে অলপ স্ক্ৰল ডাউন কৰিবা। ইয়াত আৰু এটা প্ৰশ্ন তোমালোকক কেনেকুৱা ধৰণৰ আহিব পাৰে যে তোমালোকৰ সত্য অসত্যত আহিব পাৰে যে এতিয়া কি দেখা গৈছে যে এতিয়া কুৱেশ্যন চোৱা কেনে কি বুলি কৈছে, দুটা পৰিমেয় সংখ্যাৰ যোগফল সদায় এটা পৰিমেয় সংখ্যা হয়। ঠিক আছে, এইটো মনত ৰাখিবা। যেতিয়া দুটা পৰিমেয় সংখ্যা যেতিয়া যোগ কৰা হয় তেতিয়া কি হ'ব, এটা পৰিমেয় সংখ্যা পোৱা যাব। সেইটো কথা মনত ৰাখিবা। ঠিক আছে, এইবোৰ কুৱেশ্যন কিন্তু খালী ঠাই হিচাপে আহিব পাৰে, সেইকাৰণে এইবোৰ পৰীক্ষাত আহি থাকে। তাৰপিছত তোমালোকে স্ক্ৰল ডাউন কৰিবা তলত, মই বাৰু পেজ নম্বৰ কৈ যাম। তোমালোকে পেজ নম্বৰ 5ত কিন্তু তোমালোকৰ দুটা পইণ্ট আছে, সেই পইণ্টকেইটা মনত ৰাখিবা। পেজ নম্বৰ 5ত তোমালোকৰ পইণ্ট দুটা আছে। দুটা পৰিমেয় সংখ্যা পূৰণ কৰিলে এটা কি পোৱা যায়, পৰিমেয় সংখ্যা পোৱা যায়। ঠিক আছে, দুটা পৰিমেয় সংখ্যা পূৰণ কৰাৰ লগে লগে এটা কি পোৱা যায়, পৰিমেয় সংখ্যা পোৱা যায়। ঠিক আছে, এই কুৱেশ্যনটো দৰকাৰী কুৱেশ্যন বুলি নহয়, একচুৱেলি এইটো তোমালোকৰ MCQ টাইপ কুৱেশ্যন আহিব পাৰে, বা তোমালোকৰ খালী ঠাইত আহিব পাৰে, সত্য অসত্য আহিব পাৰে। ঠিক আছে, তাৰপিছত আৰু ইম্পৰ্টেণ্ট কুৱেশ্যন কিছুমান আছে, মই কৰাৰ চেষ্টা কৰিছোঁ। তলতে স্ক্ৰল ডাউন কৰি যাবা। তোমালোকৰ পৰীক্ষাত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে সেইবোৰ যিহেতু আজি ভিডিঅ' যোগেদি আলোচনা কৰিম, সেইকাৰণে তোমালোকে কিতাপখন ধুনীয়াকৈ এফালৰ পৰা খুলি যাবা, তোমালোকক মই দেখাই দিয়াৰ চেষ্টা কৰিম। ঠিক আছে, পৰীক্ষাত তোমালোকৰ বেচিকেলি মই যিমানখিনি জানো বা কুৱেশ্যন পেপাৰ মই যিমানখিনি চাই আছোঁ, তোমালোকৰ এনেকুৱা ধৰণৰ হৰণ পূৰণবোৰ আহি থাকিব এইটো। ঠিক আছে, এই পূৰণটো কেনেকৈ কৰিলে, পূৰণৰ ক্ষেত্ৰত সহযোগ বিধি, পূৰণৰ ক্ষেত্ৰত সহযোগ বিধি কেনেকৈ পূৰণটো কৰিলে সেইখিনি বস্তু তোমাৰ জানিব লাগিব।
প্ৰথমত কি হ'ল যিখিনি মানে তোমালোকৰ ভগ্নাংশত আছে ভগ্নাংশত মানে তোমালোকৰ যিখিনি ইয়াতে কি আছে ব্ৰেকেটত আছে সেই ব্ৰেকেটৰখিনি আগত প্ৰথমত কৰি লৈছে তাৰপিছত কি কৰিব এনচাৰখিনি কৰিব ব্ৰেকেটৰখিনি আগত কৰি লৈছে তাৰপিছত পিছৰ যোনটো আছে 7/3 লগত এক্সট্ৰাকৈ পূৰণ কৰি দিছে ইয়াতে তোমালোকে কেনেকুৱা ধৰণৰ কুৱেশ্যন চাব লাগে মই জনাই দি আছোঁ তোমালোকে গসাও লসাও ওলাটো জানাই সেইবোৰ কিন্তু পৰীক্ষাত আহি থাকে ঠিক আছে এতিয়া তোমালোকৰ আজি এই লেচন 1ৰ তোমালোকৰ যিখিনি অনুশীলনীৰ কুৱেশ্যন আছে সেইখিনিও চাম লগতে আমি উদাহৰণ 1টো ইম্পৰ্টেণ্ট চাব লাগিব উদাহৰণ 1টো বহুত ইম্পৰ্টেণ্ট সেইটো তোমালোকে ভালদৰে চাই যাবা ইয়াতে কৈছে যে সংখ্যাৰ বিধি ব্যৱহাৰ কৰি মান নিৰ্ণয় কৰা সংখ্যাৰ বিধি ব্যৱহাৰ কৰি তোমালোকে মান নিৰ্ণয় কৰিব লাগে ইয়াতে কি আছে প্ৰথমটো চোৱা এটা দিছে তোমালোকক 2/5 পূৰণ মাইনাছ চিন আছে 2/7 মাইনাছ 1/12 মাইনাছ 3/7 পূৰণ 2/5 এতিয়া আমি কি কৰিব লাগে ইয়াৰ মানটো নিৰ্ণয় কৰিব লাগে সেইকাৰণে আমি কি কৰিম প্ৰথমতে আমি ডাঙৰ পূৰণখিনি এক্সট্ৰা কৰিম তাৰপিছত মাইনাৰখিনি এক্সট্ৰা কৰিম ঠিক আছে এইখিনি আমি কৰিব লাগিব আৰু এই অংকটো কৰাৰ আগতে তোমালোকে এনচাৰখিনি চাই ল'বা উদাহৰণ 2টো ইম্পৰ্টেণ্ট তোমালোকৰ এইটো ইণ্টাৰেষ্ট এক্সামত আহিব পাৰে বা তোমালোকৰ হাফ ইয়াৰলি এক্সাম বা তোমালোকৰ এনুৱেল এক্সামতো আহিব পাৰে ইম্পৰ্টেণ্ট ঠিক আছে তাৰপিছত আহিলে তোমালোকৰ 1.1 এক্সাৰচাইজ অনুশীলনী 1.1ৰ কি চাব লাগিব ইয়াৰ চাব লাগিব তোমালোকে দৰকাৰী প্ৰশ্ন হৈছে মই নেক্সট ভিডিঅ'ত ইয়াৰ এনচাৰখিনি লৈ যাম কিন্তু ইয়াৰ 1 নম্বৰ কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট ইয়াত কোনটো সত্য হয় কোনটো অসত্য হয় সেইবোৰ জনা দৰকাৰ ঠিক আছে মই তোমালোকক একনিমিয়াকেইটা আমাক সত্য অসত্য কোনকেইটা হয় মই তোমালোকক কৈ দি আছোঁ এতিয়া আমি তোমালোকক এনচাৰখিনি মই কৈ দিম 1 নম্বৰৰ গোটেইকেইটা এনচাৰ কৈ দিম তোমালোকে স্ক্ৰীনত দেখা পাইছা যে ইয়াতে কি কৈছে যে 1 নম্বৰ প্ৰশ্ন চোৱা পৰিমেয় সংখ্যাই যোগ আৰু পূৰণৰ বিনিময় বিধি মানি কি কৰে চলে এনচাৰটো কি হ'ব এইটো সত্য হয় পৰিমেয় সংখ্যাই বিয়োগ আৰু হৰণৰ ক্ষেত্ৰত সহযোগিতা বিধি মানি চলে কি হ'ব এইটো অসত্য নেক্সট 3 নম্বৰটো চোৱা পৰিমেয় সংখ্যা বিয়োগত দায়বদ্ধ নহয় এইটো কি হ'ব অসত্য শূন্যৰ প্ৰতিক্ৰম নাই সত্য শূন্যটো পৰিমেয় সংখ্যা কি হ'ব এইটো সত্য তাৰপিছত প্ৰথম যোনটো 6 নম্বৰটো দিছে এইটো সত্য হ'ব 7 নম্বৰ সত্য ঠিক আছে তাৰপিছত 8 নম্বৰ অসত্য 8 নম্বৰটো সত্য 9 অসত্য আৰু 10 নম্বৰটো অসত্য মানে অসত্য ঠিক আছে পূৰণ চিন মাৰিছোঁ আৰু 2 নম্বৰৰ কি চাব লাগিব তোমালোকে যোগাত্মক বিপৰীত সংখ্যাবোৰ কোনবোৰ লিখিব লাগে ঠিক ইয়াৰে তোমালোকে পাৰিলে 3 4 আৰু 5টো ভালকৈ চাই যাব পৰীক্ষাৰ কাৰণে বহুত দৰকাৰী তাৰপিছত 3 নম্বৰ কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট ঠিক আছে তাৰপিছত তোমালোকৰ দৰকাৰী হ'ব পৰীক্ষাত আহি থকাৰ কাৰণে 7 নম্বৰটো বহুত দৰকাৰ সেইটো পৰীক্ষা আহি থাকে তোমালোকৰ ঠিক আছে 10 নম্বৰটো দৰকাৰী সেইটো পৰীক্ষাত তোমালোকৰ আহি থাকিব তাৰপিছত তোমালোকৰ দৰকাৰী হৈছে 12 নম্বৰৰ 2-3 ইম্পৰ্টেণ্ট 2-3 ইম্পৰ্টেণ্ট মানে পৰীক্ষাৰ কাৰণে আৰু কুৱেশ্যন নম্বৰ তোমালোকৰ 12 নম্বৰ 6 আৰু 7টো ইম্পৰ্টেণ্ট ঠিক আছে এইকেইটা ইম্পৰ্টেণ্ট তাৰপিছত তোমালোকৰ কিছুমান ৰেখাখণ্ড আছে সেই ৰেখাখণ্ডৰ ওপৰতো তোমালোকৰ কুৱেশ্যন আহে ঠিক আছে মই তোমালোকক কৈছোঁ ইয়াতে তোমালোক উদাহৰণ 2টো বেছি ইম্পৰ্টেণ্ট উদাহৰণ 2টো তোমালোকৰ ডাইৰেক্ট পৰীক্ষাত আহি থাকে সেইকাৰণে মই ডাইৰেক্ট কৈছোঁ উদাহৰণ 2টো বহুত ইম্পৰ্টেণ্ট পৰীক্ষাত কিন্তু আহি থাকিব তাৰপিছত উদাহৰণ 1টো বহুত ইম্পৰ্টেণ্ট এইটো কিন্তু কুৱেশ্যন তোমালোকে ক্লাছ 9তো পাবা ইয়াতে কৈছে দুটা সংখ্যাৰ মাজত কি কৈছে কেইটামান পৰিমেয় সংখ্যা উলিয়াবা ঠিক আছে কেইটামান পৰিমেয় সংখ্যা উলিয়াব লাগে
এই কুৱেশ্যনটো কিন্তু তোমালোকে ক্লাছ 9তো পাবা সেইকাৰণে এই কুৱেশ্যনটো উদাহৰণ 1টো বহুত ইম্পৰ্টেণ্ট বহুত ইম্পৰ্টেণ্ট ঠিক আছে চাই থবা তাৰপিছত উদাহৰণ 3টো বহুত ইম্পৰ্টেণ্ট উদাহৰণ 3 বহুত ইম্পৰ্টেণ্ট চাবা পৰীক্ষাত কিন্তু এইকেইটা আহিব তাৰপিছত অনুশীলনী 1.2 কি চাব লাগিব তোমালোকে ৰেখাখনটো কি আঁকিব দিব বেসিক্যালি 1 নম্বৰৰ 2 চাবা 1 নম্বৰ কি চাবা 2 চাবা আৰু 1 নম্বৰৰ তোমালোকে 3 চাবা 2 আৰু 3 যদি তোমালোকে যদি পাৰা তেনেহলে কোনো ধৰণৰ সমস্যা নহয় আৰু 2 নম্বৰৰ তোমালোকে চাব লাগিব কোৱেশ্চন নম্বৰ 3 আৰু 4 কোৱেশ্চন নম্বৰ 3 আৰু 4 যদি সম্পূৰ্ণভাৱে চাই থোৱা তেনেহলে তোমালোকৰ টেনচন নাই তোমালোকৰ এনুৱেল এক্সামত হওক বা ইন্টেন্স এক্সামত পাৰিবা কোৱেশ্চন নম্বৰ 3 টো ভালকৈ চাই যাবা হেতু কিন্তু বহুত দৰকাৰী আৰু কিছুমান সৰু সৰু বস্তু তোমালোকে এইখিনি লিখা যে আমি কি শিকিলো এই বস্তুখিনি এনে পঢ়ি চাই থবা ঠিক আছে এইখিনি পঢ়ি থৈ দিবা আগন্তুক তোমালোকৰ পৰীক্ষাৰ ইয়াৰ পৰা কিছু এটা কোৱেশ্চন কাটি দিব পাৰে ঠিক আছে কিন্তু মই জনাখিনি ইয়াৰ পৰা ইমানটা নাহে কিন্তু মই যিখিনি ক'লো এতিয়ালৈকে সেইখিনি যদি কমপ্লিট চোৱা এইটো বাটত যেনেকৈ নহয় কুৱেশ্চন তোমালোকে ডাইৰেক্ট এইকেইটা যে পঢ়ি থৈ দিয়া তেনেহ'লে এইকেইটা ডাইৰেক্ট নম্বৰ পাবা ঠিক আছে থেংক ইউ সো মাচ নেক্সট ধন্যবাদ